हेलो स्टूडेंट्स मैं मधुमिता और आज आको आহি গৈছো আমি স্কয়ার রুট আৰু কিউব রুট লৈ সো লাস্ট ভিডিওত আমি কি পঢ়িছিলো আমি স্কয়ার রুট বা বর্গমূল কিউব রুট বা ঘনমূলৰ আমি কি পঢ়িছিলো যেটো আমাৰ দুটা টাইপস আছে বুলি কৈছিলো প্ৰথমটো কি আছিল মৌলিক উৎপাদীকৰণ পদ্ধতি হয়নে বা আমি ইংলিশত কি বুলি কও ইংলিশত কও প্ৰাইম ফেক্টৰাইজেশন মেথড হয়নে সো হেতু পদ্ধতিত আমি দুটাকে অংক কৰি চাইছিলো সো আজি কি কৰিম আজি সেকেন্ড মেথডটোক আমি কও ডিভিজন মেথড ঠিক আছে কি বুলি কও ডিভিজন মেথড সো সেকেন্ড নাম্বাৰটো কি হয় বুলি কলো ডিভিজন মেথড অসমীয়াত আমি হৰণ পদ্ধতি বুলি কও কি বুলি কও হৰণ পদ্ধতি এতিয়া এই ডিভিজন মেথড বা হৰণ পদ্ধতিটো কেনেকৈ কৰে আমি হেতু চাও সো প্ৰথমে এটা নাম্বাৰ লৈ লও নাম্বাৰ এটা লৈছো 1321 ओके এটো লৈছো এটা হৰণ পদ্ধতি বা ডিভিজন মেথডত কৰিবলৈ হলে আমি কি কৰিব লাগে সোৱা এনে দৰে ডিভিজনৰ যেটো সাইন হেতু আমি এনেকে পাতি ললো এবাৰ সোৱা এবাৰ কি হ'ব আমি এই যে ডিভিজন মেথডত কৰিম এটো প্ৰথমে চাব লাগিব পেয়াৰত মানে দুটাকে মানে মিলাই চাব লাগিব আৰু কোন ফালৰ পৰা মিলাম সদায় মনত ৰাখিবা ৰাইট সাইডৰ পৰা ফু ফালৰ পৰা মিলাই আহিম এই ফালৰ পৰা নিমিলাও ঠিক আছে বলে এনেকে মিলাই গলো লাষ্টত বলে এফালে এটা থাকি গল সিঙ্গল তেনেকে হলে নহব সিঙ্গল থাকিলে সদায় এফালে থাকিব কিন্তু ইফালে থাকিব যেতে না লাগে তেনেকে আমি অঙ্কটো কৰি যাম সো আমি কি কৰিম ইয়াতে পেয়াৰ মিলালো এটো মিলালো ঠিক আছে দুটা মিলি আছে টেনশন নাই ওকে এতিয়া আমি কেনে কৰিম আমি এনে নরমালি যেটা হরণ কৰো বা ডিভাইড কৰো কি কৰো ইয়াত 2 পাতিলে 2 3 গুণ 6 টেবল গাই পিনে কৰো হয়নে নেউটা মাটি কৰো যে 2 গুণে 2 2 3 গুণ 6 তেনেকে কৰো কিন্তু স্কয়ার রুটৰ যেটো আমাৰ ডিভিজন থাকে হেতুটাকো স্কয়ারত কৰিব লাগে কিহত কৰিব লাগে স্কয়ারত কৰিব লাগে তাৰ মানে যদি মই ইয়াত 2 পাতো ইয়াতো 2 পাতিব লাগিব ইয়াত 4 পাতিলে 4 পাতিব লাগিব তেনেকুৱা সিস্টেম ঠিক আছে সো আমি এটা এইটো বস্তু মিলাকে কৰিব লাগিব সো আমি দেখিলো যে 15 টো কোনো স্কয়ার কৰি না পায় হয়নে কোনো ধৰণৰ স্কয়ার কৰি না পায় তাৰ মানে এনেকুৱাটা স্কয়ার লব লাগিব যেটো কি হয় 15 তকে বা 15 তকে কি হয় সৰু হয় তাৰ মানে 15 তকে সৰু আমাৰ কি আছে আমি দেখিলো 9 আছে হয় নহয় 3 3 যা 9 3 3 গুণ কিমান হয় 9 আছে 4 4 গুণ কৰিলে 16 হৈ যাব বেছি হৈ যাব সো আমি কি কৰিম 3 3 যা 9 লিখি দিলু বুজি পালা তাৰ পিছতে কি কৰিম মাইনাস কৰিলে কি হ'ব 15 ৰ পৰা 9 গলে থাকিব 6 6 থাকিব হৈ গল তাৰ পিছতে এই কি হ'ব আমি এটো নমাই আনিম কাৰণ আমি এটা কি কৰিম এটো নমাই আনিব লাগিব এটো নমাইতে মনত ৰাখিবা ভাগ কৰি নাহিব কিন্তু মই কলো নে পেয়াৰত আমি কেলে উলিয়া লৈছো কাৰণ জোৰাকে নমাব লাগিব পেয়াৰতে নমাব পাৰিম আমি এটো বুজি পালা কথাটো আমি বলে 1 টো নমাই দিও আগতে জনকে হৰণ কৰিছো তেনেকে নহব এটো কি হ'ব একদম জনকে পেয়াৰত 13 আছে 13 কে নমাই আনিব লাগিব 13 ইয়াতে নমাই আনিলো এইবাৰ সোৱা এইবাৰ ইয়াতে কি হয় এই যে মই 3 3 যা 9 পাতিলো এই যেটো 3 3 আছে নে সেই দুটাক আমি প্লাস কৰিহে ইয়াতে বহাম বুজি পালা ইয়াত যেটো আমি স্কয়ার কৰিম হেউটা প্লাস কৰি ইয়াত বহাম সো এটো আৰু তো প্লাস কৰিলে উলাই কিমান 6 উলালে এইবাৰ সোৱা এইবাৰ এই যে মই কোন জায়গা এটো গৈছো ইয়াত মই কি পাতিম ইয়াতে পাতিম কি ইয়াতে সাম এনেকে কৰি যে 6 2 যদি পাতো 2 দিয়ে মাল্টিপ্লাই কৰিব লাগিব 6 2 যা 2 2 যা হৈ যাব 4 6 2 যা হৈ যাব 12 এনেদৰে পাতিম মানে 6 টো থাকিবই লগত ইয়াত মই যিকোনো নাম্বাৰ পাতিব পাৰো কিন্তু কথাটো হল যে ইয়াত যি পাতিম ইয়াটো হেতুই হ'ব বুজি পালা এতিয়া মই দেখিলো যে ইয়াতে কি কৰিব লাগিব এটোৰ ওচৰা-ওচৰি উলাব লাগিব সো এটোৰ ওচৰা-ওচৰি উলাবলৈ হলে 2 দিউতে দেখোন 124 উলাইছে তাৰ মানে বহুত কৰিব লাগিব ডাঙৰ নাম্বাৰ এটা দি চাও হয়নে ডাঙৰ নাম্বাৰটো দিলে যদি উলাই সো আমি কি কৰি চাও 6 ৰ লগত 8 দি চাওচোন সো 8 যদি দি চাও কি হ'ব 8 8 গুণ 64 64 4 উপলে 6 8 6 গুণ কিমান হয় 48 হয়নে 8 6 গুণ 48 আৰু এফালে 6 যোগ কৰিলে কিমান হ'ব 54 হ'ব না 54 হ'ব 544 উলাইছে আমাৰ কি হয় এটো আৰু যদি বেছি দিলো তেতন বেছি উলাই যাব 9 বাৰ দিলে সো আমি এটো 8 বাৰ দি চাও 8 বাৰ ইয়াত দিলু ইয়াতে 8 লিখিম এটো মনত ৰাখিবা এই দুটা যে 8 লিখিলো এই 6 লগত 8 টো ইয়াত বহাই দিম আৰু এই 8 টো যে মই মাল্টিপ্লাই কৰিলো এটো ইয়াত বহাম ওপৰত বহাম দে এনেকে বহাব লাগিব সো আমি এনসাৰটো কত পাতিম এনসাৰটো পাতি দিম ইয়াতে 544 পাতিলু এইবাৰ কি কৰিম বিয়োগ কৰিলে কি হ'ব 13 13 ৰ পৰা 4 গলে কিমান থাকিব 10 ৰ পৰা 4 গলে থাকিব 9
9 থাকিলে ইয়াত থাকিলে 0 ইয়াৰ পৰা 1 যাব 10 হ'ব 10 পৰা 4 ইয়াত থাকিব 6 ইয়াত আছে 5 5 পৰা 5 গলে 0 obviously পাতিব নোৱাৰো সো এনেকৈ থাকিব এবাৰ কি হ'ব এবাৰ এইটো নামি আহিব একদম পেয়াৰত 21 হৈ গল 21 সো এবাৰ কি কৰিম এইবাৰো আমাৰ কি হ'ব এবাৰো এই যে 68 টো আমি কৰিছিলো মানে এইটো যে মাল্টিপ্লাই কৰিছিলো এটো প্লাস কৰি বহাম এতিয়া ইয়াতে যেনেকৈ আমি আগতে এইটো আৰু এইটো প্লাস কৰি ইয়াত বহাইছিলো ঠিক তেনেকৈ এবাৰ এইটো প্লাস কৰি পিনে আমি ইয়াতে বহাম বুজি পালা সো এটো যদি প্লাস কৰি বহাও কি হ'ব চোন আঠে আঠে কিমান হয় 16 16 6 কৰিলে 1 6 কে কিমান হৈ যাব 76 হৈ যাব তো 76 টো হে ইয়াত বহিব বুজি পাইছা 76 কি হ'ব বহিব এবাৰ কি কৰিম এবাৰ হে আগৰ ফৰ্মুলা আগৰ নিচিনাকৈ কৰিব লাগিব মানে কি 76 ৰ লগত যদি মই 2 বহাও দেন ইয়াটো 2 এ হ'ব তো আমি যদি 2 দি মাল্টিপ্লাই কৰো 2 2 যা 4 6 2 যা 12 और 2 কলিব 1 7 2 যা 14 প্লাস 1 15 1524 ওলাইছে সো ইয়াত আছে 6921 কিন্তু ইয়াত ওলাইছে 1524 সো ইয়াতকে বহুত ডিফারেন্স বহুত লব লাগিব সো 8 9 9 মান লৈছা হন একেবাৰে লাষ্টটো ধৰি লাষ্টটো ধৰি চাম যদি বেছি ওলাই তাহলে কম কমকে লৈ আহিম সো 76 9 বাৰ দিছা সো 9 বাৰ যদি আমি দিও কি হ'ব 9 9 গুণ 81 1 কলিব 8 6 9 গুণ 54 54 লগত আমি কি কৰিব লাগিব 8 যোগ কৰিব লাগিব 54 লগত 8 যোগ কৰিলে কিমান হ'ব 62 হ'ব হয়নে 62 2 হৈ যাব কলিব 6 9 7 যা হৈ যাব 7 9 63 63 লগত যদি 6 যোগ কৰো কিমান হ'ব 69 হ'ব হয়নে 69 হ'ব 69 69 হ'ব হবনে হ'ব এতিয়া আমি কিমান পালে আছো আমি লিখছে না 6921 6921 মিলিয়ে গল দেখুন তাৰ মানে কিমান বাৰ যাব 9 বাৰ তাৰ মানে আমি কি লিখিম ইয়াতে 9 লিখি দিম আৰু ইয়াতেও কি লিখিম 9 লিখিম তাৰ মানে কিমান ওলালে 6921 তাৰ মানে কিমান হ'ব आंसर আমাৰ মানে ৰিমাইন্ডাৰ আমাৰ কিমান ওলাই গল 0 ওলাই তাৰ মানে আমি কি গম পালো যে লং ডিভিজন মেথডটো এনেদৰে কৰি আমি आंसरটো উলিয়াব পাৰো তাৰ মানে আমাৰ आंसर বা আমাৰ যেটো উত্তৰ হ'ব এটো কোনটো হ'ব 389 তাৰ মানে 389 ক যদি আমি দুবাৰ মাল্টিপ্লাই কৰো তেনেহলে আমি এটো পাম ঠিক আছে 151321 आंसरটো আমি কিটো কৰিলে পাম 389 ক যদি আমি স্কয়াৰ কৰো বুজি পালা ক্লিয়াৰ হল ওকে আৰু এটা কৰি দিছো সো সো আৰু এটা নাম্বাৰ লৈছো 18769 কিমান আছে 18769 ওকে সো 18769 ক যদি আমি কৰো মই কি কৈছিলো প্ৰথমে পেয়াৰত প্ৰথমে চাব লাগিব এটো পেয়াৰত আছে কিন্তু এটো কি হয় সিঙ্গেল আছে হয়নে মই কৈছিলো যে যদি সিঙ্গেল থাকে এইফালে থাকিব কিন্তু ইফালে থাকিব নোৱাৰে সো আমি কি গম পালো যে এইফালে পেয়াৰ পেয়াৰ কৰিলে এফালে সিঙ্গেল এটা থাকি যাব ওকে এতিয়া সোৱা এতিয়া কি হ'ব এতিয়া এই 1 টো কি কৰিম 1 1 যা 1 হ'ব হয়নে 1 1 যা কিমান হ'ব 1 হ'বনে 1 1 যা 1 কাৰণ 2 2 কৰিলে 4 ওলাই যাব অকল 1 দিব পাৰিম 1 1 যা 1 দিলু দিয়াৰ পিছতে কি হ'ব এটো 0 ওলাব 87 টো কি হ'ব নামি আহিব আৰু এইফালে কি হ'ব 1 + 1 যোগ হৈ যায় বুলি কৈছিল এটো লগত এটো সো 1 + 1 কিমান আহি যাব এতে 2 আহি যাব এটা 2 লগত কিবাটা সংখ্যা ইয়াতে মাল্টিপ্লাই কৰিম চাব লাগিব ইয়াত যদি মই 3 দিও কিমান হ'ব 3 3 যা 9 2 3 যা 6 69 ওলাইছে ঠিক তেনেকে 2 লগত যদি 4 দিও 4 4 যা 16 আৰু 6 কৰিলে 1 4 2 যা 8 + 1 কিমান হৈ যাব 96 হবনে 4 4 16 কৰিলে 1 4 না থাকে 96 যেটো 4 দিলে বেছি ওলাই যাব সো আমি কি দিব লাগিব 3 দিব লাগিব 3 দিলো ইয়াতো আমি 3 দি দিম কিমান ওলাই যায় 69 ওলাইছে সো আমি যদি মাইনাস কৰো কি হ'ব সো ইয়াতে আমি কি কৰিম 1 এটা কেৰি কৰিম ইয়াতে ধাৰ কৰিলে হ'ব 17 17 17 ৰ পৰা 9 গলে থাকিব আমাৰ কিমান 8 থাকিব হয়নে 8 থাকিব সো 8 থাকি গল ইয়াতে থাকি গল কিমান ইয়াতে থাকি গল 7 7 ৰ পৰা 6 গলে থাকিব 1 আৰু এইফালে কি হ'ব এই 69 টো কি হ'ব এবাৰ তললে নামি আহিব নামি আহাৰ লগে লগে কি হ'ব মই কি কৈছিলো আমি যেটো দিপিনে কি কৰিম যেটো দিপিনে আমি পূৰণ কৰিম হেতুৱে প্লাস কৰি ইয়াত বহাব লাগে তাৰ মানে এবাৰ এটো প্লাস কৰিম 3 + 3 হৈ যাব 6 তাৰ পিছতে কি হ'ব 2 টো নামি আহিব 26 হবনে হ'ব সো 26 টো মই ইয়াতে বহাই দিলু এবাৰ আমি কি কৰিম আকৌ কৰি চাম 26 ৰ লগত যিকোনো নাম্বাৰ বহাই মেলি ইয়াত এটো 1869 ওলাব পৰাকে সো 26 টো মই ইয়াত লিখিলু লিখি পিনে ইয়াত যদি মই 2 দিও 2 দি পূৰণ কৰিলে কিমান ওলাব 2 2 গুণ 4 6 2 12 2 কৰিলে 2 2 গুণ 4 একে 5 কিমান ওলাইছে 524 ওলাইছে ঠিক আছে সো আমি 4 মান দি কৰি চাওচোন ওকে 26 আৰু পিলে 4 4 4 কি হ'ব 4 4 গুণ 16 কৰিলে
6 4 গুণ 24 25 5 উকলিলে 2 4 2 গুণ 8 9 10 কিমান লাইছে 1056 দুবাৰ দুইতে আমি কিমান পাইছো 524 আৰু চাৰিবাৰ দুইতে কিমান পালো 1056 এতিয়া এটা কথা চোৱা ইয়াতে উলাব লাগে কিমান 1869 আমাৰ যেটো এককৰ ঘৰত নাম্বাৰ আছে ঠিক আছে ইউনিট ডিজিটটো কিমান 9 আছে তাৰ মানে লাষ্টত কিবা 9 উলোৱা হ'ব লাগিব সো হয় 3 দি কৰিলে উলালে হেতেন নহলে কিমান দি উলাব 7 দি হয়নে 7 7 যা 49 হয় 7 7 গুণ 49 তাত 9 আছে এককৰ ঘৰত তাৰ মানে 3 দি তো উলাব নোৱাৰে কাৰণ 4 দিয়ে কম উলাইছে এবাৰ আমি 7 দি কৰিছো সো তেনেকে কৰিলে কি হয় আমাৰ কেতিয়াবা টাইমবোৰ কি হয় কনজিউম হয় না আমি বসাব পাৰো টাইমৰ অংক কৰোতে সো এনেকে কৰিও কেতিয়াবা কৰিব লাগে আমি সো 26 ৰ লগত আমি 7 টো দিছা 7 দি যদি উলাই যায় কেনেবাকে হয় না তো এবাৰ আমি যদি এটো পূৰণ কৰো কি হ'ব 7 7 যা 49 49 ৰ 9 উকলিব 4 7 6 যা হৈ যায় 42 42 ৰ লগত যদি 4 প্লাস কৰো 46 হ'ব 46 ৰ কি হইব 6 উকলিব 4 7 2 যা হৈ যাব 14 14 ৰ লগত যদি আমি 4 প্লাস কৰো কিমান হ'ব 14 plus 4 হৈ যাব আমাৰ কিমান কি কয় 18 1869 উলালে না উলালে 1869 উলাছে তাৰমানে 7 দি উলাব দেইছা সময়টো পটকে হৈ যায় দুনিয়াকে আমি বস্তুটো ইউনিট ডিজিট চাই পিনা কেতিয়াবা বহুত অংক আমি সলভ কৰিব পাৰো যেটা আমাৰ হুনকালে হ'ব নহলে আমি কৰি থাকিলে উলিয়া থাকিব লাগিলে হেতেন 5 দি কৰিলো তেন 6 দি কৰিলো হেতেন হয়নে ওকে সো আমি কিমান পালো এনসারটো 137 সো এনেদৰে আমি লং ডিভিজন মেথডত মানে ডিভিজন মেথডত আৰু হৰণ পদ্ধতিত স্কয়াৰ ৰুট উলিয়াব পাৰো ঠিক আছে যদি কেতিয়াবা তোমালোকক মেনশন কৰি দিয়া যায় ডিভিজন মেথডত কৰা বা কেতিয়াবা কি হয় মেনশন নকৰিলেও বহুত দীঘল নাম্বাৰ হয়নে ইমান ডাঙৰ নাম্বাৰ এটো যদি আমি মৌলিক উৎপাদকত উলাই থাকো বহুত দীঘল হৈ যায় কেতিয়াবা অংকটো দেখিছে তো এনেকে কৰিলে শৰ্টত উলাই যাব পটকে ওলাব সময়ও কম লাগিব সো আমি দুটা ডিভিজনে জানি লোৱাটো ইম্পৰ্টেন্ট ঠিক আছে ওকে